আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। মই পটলৰ এটা একেবাৰে বেংগলী ষ্টাইলৰ চাটনি ৰেচিপি লৈ আহিছোঁ। পটলটো মই বাকলিটো এৰুৱাই ল'লোঁ, একেবাৰে পাতলকৈ বাকলিটো এৰুৱাই ল'লোঁ। আৰু এতিয়া মই ভালকৈ ধুই মেলি আৰু এই ধৰণে কাটি লৈছোঁ। অলপ পাতলকৈ কাটিব, তেতিয়া সোনকালে সিজি যাবগৈ। আৰু এতিয়া এইখিনি এই ধৰণে পাতলকৈ মই গোটেইখিনি কাটি ল'মগৈ। আৰু এইখিনি এই ধৰণে কাটি ল'লোঁ। কাটি পেলাই এখন মই কেৰাহী পাতিছোঁ, পাতি পেলাই তাত অলপ পানী দিছোঁ, ইমান বেছিও নিদিব, অলপ পানী দিব। দিয়াৰ পিছত এইখিনি ঢালি দিব। তাৰপিছত মই অলপ কেঁচা জলকীয়া লৈছোঁ, কেঁচা জলকীয়া আৰু নিমখ, একেবাৰে নিমখটো ইয়াত দিয়ে দিছোঁ মই, তেতিয়া সোনকালে সিজিও যাব। আৰু এতিয়া মই এইটো ঢাকি পেলাই থৈ দিম পানীখিনি শুকোৱালৈকে। আৰু এতিয়া মই আৰু এটা ৰেচিপি বনাম। তাৰ কাৰণে মই লৈছোঁ বিলাহী, কেঁচা জলকীয়া আৰু নহৰু কেইটামান লৈছোঁ। আৰু ইয়াত দিছোঁ মই জালুক কেইটামান আৰু জিৰা কেইটামান। মই দি পেলাই এইখিনি অলপ ভালকৈ পানী দি পেলাই মই পূৰা ফাইন পিচি ল'লোঁ। আৰু এতিয়া এইখিনি মই অলপ চেক কৰিছোঁ, সেয়া চাওক এইখিনি পানীখিনি পূৰা শুকাই গ'ল আৰু এইখিনি পূৰা সিজিও গ'ল। এই ধৰণে চেক কৰি চাব, এইখিনি পূৰা সিজি গ'ল। আৰু এতিয়া আমি ইমান জ্বলাবৰ দৰকাৰ নাই। এতিয়া আমি এইখিনি নমাই থৈ দিম, এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু এতিয়া আৰু এখন পেন পাতিছোঁ, পাতি পেলাই ইয়াত অলপ মই তেল দি লৈছোঁ। দি পেলাই ইয়াত মই পিঁয়াজ দিছোঁ আৰু অলপ নিমখো দি দিছোঁ লগে লগে, তেতিয়া পিঁয়াজখিনি অলপ সোনকালে সিজিও যাব। সোনকালে পিঁয়াজখিনি অলপ সিজি যাব, তেতিয়া ভাল হ'ব। আৰু যিটো মই মছলা বনাই থৈছিলোঁ এইটো ইয়াত দি দিছোঁ। আৰু দি ইয়াত অলপ হালধি দিছোঁ আৰু অলপ জলকীয়াৰ গুড়ি দিছোঁ। দি এইখিনি অলপ ভালকৈ মই মিক্স কৰি ল'ম। আৰু এতিয়া এইখিনি অলপ ঢাকি পেলাই থৈ দিম, তেতিয়া কেঁচা ভাৱটো যাবগৈ। আৰু এতিয়া চাওক ওপৰলৈ অলপ তেলটো বিৰিঙি অহাত, আৰু এতিয়া এইখিনি মই আকৌ এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ, লৰাই লৈছোঁ এইখিনি। আৰু ইয়াত মই অলপ কচুৰি মেথি ব্যৱহাৰ কৰিছোঁ। এইটো অপশ্যনেল হয়, ইয়াত তেজপাতো দিব পাৰে। মোৰ কচুৰি মেথিৰ ফ্লেভাৰটো ভাল লাগে, সেইকাৰণে ইয়াত কচুৰি মেথি ব্যৱহাৰ কৰিছোঁ। আৰু মই মাছৰ কণী হয়, ইয়াত অকল হালধি আৰু নিমখ লগাই মই ফ্ৰাই কৰি লৈছিলোঁ। আৰু এতিয়া এই মাছৰ কণীখিনি ইয়াত মই ঢালি দিম। আৰু দি পেলাই এইখিনি অলপ ভালকৈ মই লৰাই মেলি অলপ দেৰি ঢাকি পেলাই থৈ দিম, যাতে মছলাখিনি ভালকৈ ইয়াত সোমাই যায়গৈ। আৰু এই ধৰণে বহুত ধৰণে মাছৰ কণী আৰু মোৰ চেনেলত আছেও আৰু মাছৰ কণীৰ ৰেচিপি। আৰু আজি মই একেবাৰে সহজ এটা ৰেচিপি বনাইছোঁ। আৰু চাওক এইখিনি অলপ শুকায়ো গ'ল, আৰু এই সময়তে মই নমাই থৈ দিম, আৰু পিছলৈ আৰু অলপ শুকাই যাবগৈ। আৰু এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল আমাৰ পটলখিনি। আৰু এতিয়া মই এইখিনি ভালকৈ মিক্সাৰ জাৰ এটাত ট্ৰান্সফাৰ কৰি মই ভালকৈ এইখিনি পিচি ল'ম। আৰু এতিয়া এইখিনি ভালকৈ পূৰা ফাইন পিচি ল'ম। চাওক ইয়াত কিন্তু পানী ব্যৱহাৰ নকৰিব দেই, পানী ব্যৱহাৰ কৰিলে আমাৰ চাটনিটো কিন্তু খাবলৈ ভাল নালাগিব। এতিয়া ইয়াত মই অলপ মিঠাতেল দি লৈছোঁ, আৰু ইয়াত অলপ শুকান জলকীয়া কেইটামান দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই ভাজি ল'ম। আৰু পূৰা ভালকৈ একেবাৰে মচমচীয়া হোৱালৈকে পূৰা ভাজি পেলাই এইখিনি নমাই পেলাই মই থৈ দিম। আৰু এইখিনি মই পিছলৈ কি কৰি আছোঁ মই দেখাই আছোঁ আপোনালোকক। এইখিনি চাওক গোটেইখিনি মই নমাই দিলোঁ। ইয়াত দিছোঁ মই অলপ ক'লা জিৰা কেইটামান, আৰু অলপ বেছিকৈ মই নহৰু কাটি লোৱা নহৰু দিছোঁ, কাটি লোৱা নহৰু কেইটামান দিছোঁ, আৰু পিঁয়াজ দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই ফ্ৰাই কৰি ল'ম। আৰু ইয়াত মই একো নিমখ ব্যৱহাৰ নকৰোঁ, কাৰণ নিমখ আমাৰ পটলত আগতে দিয়াই আছে। আৰু ইয়াত মই অলপ হালধি, যেতিয়া ভাজি হৈ গ'ল পিঁয়াজখিনি, তেতিয়া মই অলপ হালধি দিছোঁ। দি পেলাই আৰু এতিয়া মই পটলৰ পেষ্টখিনি ইয়াত দি দিছোঁ। দি পেলাই খুব ভালকৈ এইখিনি অলপ দেৰি লৰাই ল'ব। বেছি দেৰি নহয়, খালি অলপ দেৰি, যাতে পিঁয়াজ আৰু তেল গোটেইখিনি ভালকৈ যাতে মিক্স হৈ যায়, এই ধৰণে খুব ভালকৈ লৰাই ল'ব। আৰু এতিয়া এই যে শুকান জলকীয়াখিনি থৈছিলোঁ, এইখিনি মই ভালকৈ একেবাৰে গুড়ি কৰি, হাতেৰে গুড়ি কৰি মই এই ধৰণে দি দিম। দি পেলাই এইখিনি খুব ভালকৈ আকৌ মিক্স কৰি দিম। শুকান জলকীয়াৰ এই ধৰণে দিলে তাৰ ফ্লেভাৰটো চাটনিত খুব এটা ধুনীয়া আহে, সেইকাৰণে মই এই ধৰণে দিছোঁ। আৰু এতিয়া এইখিনি মই নমাই পেলাই থৈ দিম। চাওকচোন আমাৰ চাটনিটো কিমান ধুনীয়া হৈছে। অকল এই 2 পদেৰেই ভাতটো খাব পাৰি, আৰু ইমান ভাল হয় ৰেচিপিটো। আপোনালোকে কেনেকুৱা পালে, যদি ভাল পায় লাইক কৰিব।